ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰিব লাগিবই ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰিব লাগিবই পৌৰ নিগম হাই হাই আমাৰ দাবী মানিব লাগিব আমাৰ দাবী ন্যায্য দাবী এই আন্দোলন চলিছে ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰিব লাগিবই ধিং সমজিলাৰ দাবী ও উন্নয়ন সমিতি আৰু মুছলিম ছাত্ৰ সন্থা অসমৰ সহযোগত নিজ ধিঙত উত্তাল প্ৰতিবাদ ধিং সমজিলাৰ দাবী ও উন্নয়ন সমিতিৰ উদ্যোগত মুছলিম ছাত্ৰ সন্থা অসমৰ সহযোগত ধিং পৌৰসভাৰ 10 নং ৱাৰ্ডৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰক ধিং পৌৰসভা মুৰ্দাবাদ আদি শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে দুৰ্গন্ধময় অস্বাস্থ্যকৰ পৰিৱেশৰ ফলত বহুত অসুবিধাৰ সৃষ্টি হৈছে সৰ্বসাধাৰণ ৰাইজৰ এই অভিযোগ ধিং সমজিলাৰ দাবী ও উন্নয়ন সমিতিৰ সভাপতি ৰিমচিম বৰাৰ ডাম্পিং গ্ৰাউণ্ডৰ গাতে লাগি আছে অংগনবাড়ী কেন্দ্ৰ জলসিঞ্চন বিভাগৰ পানী যোগান কেন্দ্ৰ এই ডাম্পিং গ্ৰাউণ্ডখন অজন বসতি অঞ্চলত লৈ যোৱাৰ দাবী জনাই ধিং সমজিলাৰ দাবী ও উন্নয়ন সমিতি আৰু মুছাই নগাঁও জিলাৰ আয়ুক্তগৰাকীক অহাকালি এটি স্মাৰক পত্ৰ প্ৰেৰণ কৰিব ডাম্পিং গ্ৰাউণ্ডখন অজন বসতি অঞ্চলত লৈ নগলে ধিং পৌৰসভাৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ দিয়ে মুছাৰ সভাপতি আশিক ৰাব্বানী ধিঙৰ পৰা হাফিজুল ইছলামৰ ৰিপৰ্ট এমকেবি টিভি লাইভ সমজিলা দাবী সমিতি দাবী আৰু উন্নয়ন সমিতিৰ তৰফৰ পৰা যি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ ধিং পৌৰসভাৰ অন্তৰ্গত 10 নং ৱাৰ্ডত থকা ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ দাবী তথা ইয়াত থকা জৈৱিক সাৰ উৎপাদন যন্ত্ৰটোৰ কাৰ্যক্ষম কৰাৰ যি দাবী আমি উত্থাপন কৰিছোঁ সেই দাবী আমি অহাকালি এখন স্মাৰকপত্ৰৰ যোগেদি ধিং পৌৰসভাত আমি পৌৰপতি মহোদয়ৰ ওচৰত আমি দাখিল কৰিম প্ৰদান কৰিম আৰু সেই সেম একেখন দাবী লৈ আমি অহাকালি নগাঁও জিলা আয়ুক্ত মহোদয়কো আমি দাখিল কৰিম ইয়াৰ উপৰিও আমাৰ এই ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ লগতে অন্যান্য 14টা দাবী সম্বলিত এক দাবী আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ নগাঁও জিলা আয়ুক্ত মহোদয়ৰ যোগেদি আমি প্ৰদান কৰিম তাৰ লগতে অহাকালি আমি শুনা পাইছোঁ অতি পৰিতাপৰ কথা যে এই ধিং অঞ্চলত অন্য এখন ডাঙৰ বৃহৎ ডাম্পিং গ্ৰাউণ্ড হ'বলৈ গৈ আছে ধিঙৰ যিটো পেপাৰ মিল আগতে প্ৰস্তাৱিত পেপাৰ মিল যিটো এতিয়া বন্ধ বিকল কেতিয়াও নহ'লগৈ সেই পেপাৰ মিলত এতিয়া কাষতে অন্য এখন ডাম্পিং গ্ৰাউণ্ড বনাই আছে আৰু সেই ডাম্পিং গ্ৰাউণ্ডত আমি শুনা পাইছোঁ সেই ডাম্পিং গ্ৰাউণ্ডত বোলে নগাঁও জিলা আৰু মৰিগাঁও জিলা এই দুয়োখন জিলাৰ গোটেই জাবৰ আহি এই ডাম্পিং গ্ৰাউণ্ডত পেলোৱাৰ এটা পৰিকল্পনা হাতত লৈছে আৰু সেই পৰিকল্পনাক আমি বাধা দিম আৰু সেই পৰিকল্পনা যাতে কোনো পৰ্যায়ে কাৰ্যকৰী নহয় তাৰ আমি ব্যৱস্থা আমি হাতত তুলি ল'ম তাৰ কাৰণে যিকোনো ধৰণৰ জংগী আন্দোলন এই ধিং অঞ্চলত কৰিবলৈ ধিঙৰ ৰাইজ সাজু হৈ আছে আৰু কঠোৰ ভাষাৰে আমি সকীয়াই দিছোঁ যে তেনেকুৱা ধৰণৰ পদক্ষেপ যাতে চৰকাৰ বা প্ৰশাসনে নলয় এইটো হ'ল আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট আৰু আটাইতকৈ মূল কথা আৰু এটা কথা আমি ক'ব ওলাইছোঁ অহাকালি সমজিলাৰ যি দাবী আমি স্মাৰকপত্ৰ প্ৰদান কৰিম সেই স্মাৰকপত্ৰ আমি আয়ুক্ত মহোদয়ৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিম তাত ধিং অঞ্চলৰ এই ডাম্পিং গ্ৰাউণ্ডৰ সংক্ৰান্ত বিষয়ে নহয় আৰু সমজিলা স্থাপনেই নহয় ইয়াৰ লগত অন্যান্য আৰু 13ৰ পৰা 14টা দাবী আমি লৈছোঁ ধিঙৰ উন্নয়নৰ কাৰণে বিভিন্ন ব্যৱস্থা ল'বলৈ চৰকাৰৰ ওচৰত আমি আহ্বান জনাম ইয়াত আমাৰ ধিঙৰ অঞ্চলৰ সকলো দল সংগঠন জাতি ধৰ্ম ব্যক্তি জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে যাতে আমাক সহযোগিতা কৰে তাৰ আমি আজি এই আপোনাৰ চেনেলৰ যোগেদি আমি অনুৰোধ জনালোঁ ধন্যবাদ ধিং পৌৰ নিগমৰ অন্তৰ্গত 10 নং ৱাৰ্ডত যি ডাম্পিং গ্ৰাউণ্ড আছিলে সম্পূৰ্ণ অস্বাস্থ্যকৰ পৰিৱেশত ইয়াত জাবৰ জোঁথৰবিলাক পেলোৱা হৈছে যিটো মানে বৈজ্ঞানিকসন্মত নহয় আৰু ইয়াতে থকা এটা মেচিন সম্পূৰ্ণৰূপে বিকল হৈছে যাৰ জৰিয়তে আপোনাৰ সাৰ উৎপাদন কৰা হয় গতিকে আমি ধিং সমজিলা দাবী আৰু উন্নয়ন সমিতিৰ তৰফৰ পৰা আমি এটাই আহ্বান জনাইছোঁ অনতিপলমে এই ডাম্পিং গ্ৰাউণ্ডখন স্থানান্তৰ কৰিব লাগে আজি আমি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ অনাগত দিনত আমি ধিং পৌৰ নিগমৰ কাৰ্যালয় আমি
ঘেৰাও কাৰ্যসূচী আমি হাতত ল'ম যদি আমাৰ এই দাবী যদি মানি নলয়। আমি আহ্বান জনাইছোঁ নগাঁও জিলা প্ৰশাসনক অনতি পলমে আমাৰ জিলা আয়ুক্তগৰাকীক আমি পুনৰবাৰ আহ্বান জনাইছোঁ যেন এই ডাম্পিং গ্ৰাউণ্ডখন পৰিদৰ্শন কৰিব লাগে আৰু ইয়াৰ যি অস্বাস্থ্যকৰ পৰিৱেশত বস্তুবিলাক পেলাই থৈছে যিখিনি নাকি সম্পূৰ্ণৰূপে অস্বাস্থ্যকৰ হয়। গতিকে আমি আহ্বান জনাইছোঁ পুনৰবাৰ আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে, যিহেতু নগাঁও জিলা আয়ুক্তগৰাকী মানৱ দৰদী, সদায় মানুহৰ ভাল চিন্তা কৰে যিজন ব্যক্তি, সদায় আমি মানৱ সম্পদৰ লগত জড়িত থকা বুলি আমি জানো। গতিকে নগাঁও জিলা আয়ুক্তগৰাকীক আমি পুনৰবাৰ দিং সমজিলা দাবী উন্নয়ন সমিতিৰ পৰা আমি আহ্বান জনাইছোঁ যেন যিখন ডাম্পিং গ্ৰাউণ্ড তাৰ চাৰিওফালে আমাৰ জনবসতি অঞ্চল আৰু এইখিনি মানুহ সম্পূৰ্ণৰূপে মানে অস্বাস্থ্যকৰ পৰিৱেশত যিহেতু ভুগিছে আৰু এখন অংগনবাদী কেন্দ্ৰ ইয়াত লগতে গাতে লাগি আছে য'ত নেকি কণ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰে। গতিকে আমি আহ্বান জনাইছোঁ যাতে এই ডাম্পিং গ্ৰাউণ্ডখন জনবসতি নথকা অঞ্চলত স্থানান্তৰ কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ। আমাৰ এটা সজাতি দলে আমি ঢিং পৌৰ নিগমক আমি এটি স্মাৰক পত্ৰৰ জৰিয়তে এই দাবী আমি উত্থাপন কৰিম। অহাকালি আমাৰ এটা কাৰ্যসূচী আছে, আমি ঢিং পৌৰপতিক আমি এখন স্মাৰক পত্ৰী আমাৰ সমাজ জিলা দাবী উন্নয়ন সমিতিৰ ফালৰ পৰা দিয়া হ'ব। আমাৰ ঢিং সমজিলা দাবী উন্নয়ন কমিটিৰ জৰিয়তে লগতে আমি মুছলিম ছাত্ৰ সন্থাই এটা দলে আমি এই নিজ ঢিং পৌৰসভাৰ 10 নম্বৰ ৱাৰ্ডত যিটো ডাম্পিং গ্ৰাউণ্ড চলাই আছে বিগত 7-8 বছৰ ধৰি আমি দেখা পাইছোঁ আমাৰ এই স্থানীয় ৰাইজে নিৰহ ৰাইজে ইয়াৰ প্ৰতিবাদ কৰাৰ কাৰণে যোৱা বিগত দিনৰ পৰা বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহি আছে। কিন্তু সেই হাৰাশাস্তিৰ তীব্ৰ গতিৰ পিছতো কিন্তু আমি সহ্য কৰিব পৰা নাই। এই ঢিং বজাৰৰ ঢিং টাউনৰ সমূহ আৱৰ্জনা পেলাই যিবিলাক আৱৰ্জনা নেকি আমাৰ ঢিং 10 নম্বৰ ৱাৰ্ডত আনি ডাম্পিং গ্ৰাউণ্ডত আহি পেলাইছে, সেইটো আমি দুৰ্গন্ধ আমি সহ্য কৰিব পৰা নাই নিজ ঢিংবাসী ৰাইজে। আৰু লগতে যিহেতু নেকি চৰকাৰৰ তৰফৰ পৰা এটা মেচিন বহাইছে, মেচিনটো বহোৱাৰ পৰা কোনোদিনে আজিলৈকে ষ্টাৰ্ট কৰা নাই। আৱৰ্জনাবিলাকে কুকুৰ মেকুৰী মানুহৰ ঘৰৰ চোতালে লৈ পেলাই সুবিধা কৰি আছে। আজি ল'ৰা ছোৱালী সৰু কণ ল'ৰা ছোৱালী বিভিন্ন বেমাৰত আঘাতপ্ৰাপ্ত হৈ আছে। আৰু লগতে এই নিজ ঢিংবাসী ৰাইজে যে এটা মুকলি ঠাইত যে ঘৰত বহি যাতে আঁঠুৱা নলগাকে যে খাদ্য খাব, সেইটো পৰিস্থিতি আমাৰ ঢিংবাসী ৰাইজে নিজ ঢিংবাসী ৰাইজত নাই। কিন্তু আজিলৈকে ইমান ভয়ানক পৰিস্থিতি হোৱাৰ পিছতো আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা ঢিং আঞ্চলিক কমিটিৰ ফালৰ পৰা আমি জিলা আয়ুক্তৰ ওপৰত দাবী উত্থাপন কৰিছোঁ যাতে অন্যথাই আপুনি নিজে অলপ পৰিদৰ্শন কৰি আপোনালোকে এই অঞ্চলৰ পৰিৱেশটো চাওক, কোনটো ঠাইত কি দিব লাগিছে, কোনটো ঠাইত কি আছে। আজি চৰকাৰী মাটিত ডাম্পিং গ্ৰাউণ্ড বনাই দিছে, আমাৰ ক'ব লগা নাই। আজি চৰকাৰী বিভিন্ন অফিচাৰ বা কিবা অফিচ কাছাৰী আহি বহাই দিয়ক, আমাৰ আপত্তি নাই। কিন্তু যিটো ঠাইত নেকি হিন্দু মুছলিম বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰা অঞ্চলত যদি এনেকুৱা মানৱতা সৃষ্টিৰত মানুহে জীয়াই থকা খাতিৰত যদি মানুহে ইয়াত যদি আৱৰ্জনা পেলোৱা থৈ দিয়ে, আমি কিন্তু কোনো পৰ্যায়ে সহ্য কৰিব নোৱাৰোঁ। আৰু ইয়াৰ তীব্ৰ গতিৰে অহা দিনলৈ যদি ইয়াৰ পৌৰসভাই যদি আমাৰ কেৰেট নকৰে, অহা দিনলৈ আমি ঢিং পৌৰসভা কেৰেট ধনা কাৰ্যসূচী আৰম্ভ কৰিম, যাতে পৌৰসভাক বাধ্য কৰাম ইয়াৰ পৰা নি পেলাই যাতে অন্য ঠাইলৈ প্ৰেৰণ কৰে এই ডাম্পিং গ্ৰাউণ্ডটো। এই ডাম্পিং গ্ৰাউণ্ড আমাৰ ইয়াত ডাম্পিং গ্ৰাউণ্ডৰ লগত লাগি থকা